নমস্কাৰ আপোনালোকে চাই আছে এবি লাইভ 24 শিক্ষা মন্ত্ৰীৰ প্ৰসংগৰে এই ভিডিঅটো উপস্থাপন কৰিব বিচাৰিছো কথা হল ভেঞ্চাৰ শিক্ষকসকলে এককালীন আৰ্থিক সাহায্য গ্ৰহণ কৰিবনে অসম চৰকাৰৰ এটা ভাবনা জাগিছে যে 17-18 চনৰ আইনৰ আওতাৰ বাহিৰত থকা সকলক অৰ্থাৎ অপ্ৰাদেশিকৃত শিক্ষকসকলক যেহেতু প্ৰাদেশিকৰণ কৰা নাযাব তেওঁলোকে দীৰ্ঘকাল এটা সাৰ্ভিস দি আছিল গতিকে মানৱীয় দৃষ্টিৰে শিক্ষকসকলক এককালীন অনুদান এটা দি বিষয়টোৰ এটা সমাধান সূত্ৰ উলিয়াব বিচাৰিছে চৰকাৰ পক্ষই কথাবোৰ ফহিয়াই আলোচনা কৰিবৰ প্ৰয়াস কৰিম কিন্তু তাৰ আগতে কালি ND24ত সাংবাদিক মানস প্ৰতিমৰ হৈতে হ্যাশট্যাগ অনুষ্ঠানত শিক্ষা মন্ত্ৰী মাননীয় ৰণজ পেগু ডাঙৰীয়াৰ যি বাৰ্তালাপ হল তাৰে এটি ক্লিপ উপস্থাপন কৰিব বিচাৰিছো আপোনালোকে চাই থাকিব কাৰণ ইয়াৰ পৰা বহু কথা উপলব্ধি কৰিব পৰা যাব যদি চেনেলটোত আপুনি প্ৰথম প্ৰৱেশ কৰিছে তেন্তে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এটা আটাইতকৈ ডাঙৰ যেটো চৰ্চা বিষয় হেতু হৈছে অপ্ৰাদেশিকৃত বিদ্যালয়সমূহ শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকীকৰণ কৰা এই ক্ষেত্ৰত আপোনাৰ চিন্তাধাৰাখিনি কেনে ধৰণে আগবাঢ়িছে প্ৰাদেশিকৰণ যিখন আইন হল 2017 হয় হেখন বহুত ভাবি চিন্তি বহুত ইন্টাৰ ডিপাৰ্টমেন্টাল কনসালটেশন কৰি বিভিন্ন হাই কোৰ্টৰ জাজমেন্ট সুপ্ৰিম কোৰ্টৰ জাজমেন্ট এই সকলো দিক চালি জাৰি চাই 2017 চনৰ প্ৰভিন্সিয়েলাইজেশ্যন আইনখন হল হয় সেই আইনৰ আউটাৰ পৰা যিখিনি বাদ পৰি গল সেইখিনি সম্পৰ্কে নতুন চিন্তা একো হোৱা নাই কিন্তু যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী এটা ইংগিত দিছে তেওঁ যোৱাকালি হাইস্কুল শিক্ষক সন্থাৰ লগত কথা পাতিছিল তেওঁলোকে জনাইছে যে ইয়াত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰী সকলক এককালীন কিবা এটা সেটেলমেন্ট দি সমস্যাটো সমাধান কৰিব পাৰি নেকি যেহেতু শিক্ষক বা শিক্ষয়িত্ৰী সকল তেওঁলোক প্ৰভিন্সিয়েলাইজেশ্যনৰ আউটালে নাহিলে কিন্তু তেওঁলোকে ইমান দিন সেৱা আগবঢ়াইছে এটোটো সত্য তাৰ যদি তথ্য প্ৰমাণ আছে আৰু এতিয়া হয়তো বহুতৰে অবসৰলৈ বেছি দিনো নাই গতিকে তেওঁলোকক এটা এককালীন কিবা এটা মীমাংসা কেনে ধৰণে কৰিব পাৰি এটো মোক পৰীক্ষা কৰিবলৈ দিয়া হৈছে গতিকে যিখিনি অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠান সেইখিনিৰ সমস্যা লৈ পেলে আমি কনসাৰ্ন আমি খুব সিৰিয়াসলি কনসাৰ্ন কিন্তু আমি এটা সমাধান বিচাৰিছো সমাধানটো কি হ'ব ৰেডিমেড সমাধান নাই গতিকে অহা দিনকেইটাত আমি আলোচনা কৰিম কালি দিয়াটো হেতু কোনো প্ৰস্তাৱ নহয় এটা এটা আইডিয়া এটা কনসেপ্ট যে এনেকুৱা কৰিব পাৰি নেকি এককালীন সাহায্য দি এটা সেটেলমেন্টত যাব পাৰি নেকি হেতু এটা আইডিয়া বিষয়টো লৈ খুব আমি উদ্বিগ্ন তেওঁলোকো উদ্বিগ্ন তো এটো এটা আলোচনাৰ জৰিয়তে ইয়াৰ এটা যোগাত্মক সমাধান আমি অহা বছৰৰ ভিতৰত কৰিব বিচাৰিম হয় নিশ্চয়কৈ শিক্ষামন্ত্ৰী গৰাকীয়ে যি কলে তাক আপোনালোকে শুনিলে 17-18 চনৰ আইনৰ কথা কলে আকৌ এককালীন সাহায্যৰ কথাও কলে এটো কলে যে এটো সিদ্ধান্ত নহয় জাস্ট এটা আইডিয়া এককালীন সাহায্য দিয়াটো কিন্তু ইয়াত আমাৰো কিছু প্ৰতিক্ৰিয়া আছে মোৰো প্ৰতিক্ৰিয়া আছে ব্যক্তিগতভাৱে কিন্তু মই ব্যক্তিগতভাৱে যি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিম হেয়া এটা লিখনিৰ যোগেদি প্ৰকাশ পাইছে এগৰাকী অপ্ৰাদেশিকৃত শিক্ষককে এনেদৰে মানে মুকলি আহ্বান জনাইছে শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ আৰু তেখেতৰ আহ্বানটো লিখনি যোগে এনেদৰে উপস্থাপন কৰা হৈছে আহকচোন চাও তেখেতে কি ধৰণে ব্যক্ত কৰিছে কথাখিনি তেখেতৰ মনৰ কথাখিনি আহকচোন চাও অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী মহোদয়লৈ সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক শিক্ষয়িত্ৰীৰ হৈ মুকলি আহ্বান পোন প্ৰথমে আপোনালোকলৈ যাচিছো সশ্ৰদ্ধ প্ৰণাম মহাশয় আমি অপ্ৰাদেশিকৃত শিক্ষক শিক্ষয়িত্ৰীসকলে আজি 30-35 বছৰ ধৰি বিনা বেতনে শিক্ষকতা কৰি আছো এককালীন সাহায্যৰ বাবে নহয় আপোনালোকে এককালীন সাহায্য আগবঢ়াওক এই সকল ব্যক্তিৰ পৰিয়াললৈ যিসকলে গোটেই জীৱন বিনা বেতনে শিক্ষকতা কৰি জীৱনৰ সৰ্বস্ব হেৰুৱাই চৰকাৰী যন্ত্ৰৰ প্ৰতাৰণাৰ বলি হৈ হতাশাগ্ৰস্ত হৈ আত্মহত্যা কৰিলে আপোনালোকে এককালীন সাহায্য দিয়ক এই সকল ব্যক্তিক যিসকলে গোটেই জীৱন বিনা বেতনে শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰিছে আপোনালোকে এককালীন সাহায্য দিয়ক এই সকল ব্যক্তিক যিসকলে 1-2 বছৰৰ ভিতৰত অৱসৰ গ্ৰহণ কৰিব তেতিয়া হলে সৰকাৰ তথা শিক্ষা বিভাগৰ মানৱীয় দিশ উন্মোচিত হ'ব আমি সকলোৱে সৰকাৰক স্বাগতম জনাম
চৰকাৰে মানৱীয় খাতিৰত এককালীন সাহায্য আগবঢ়াওক। এইসমূহ বিদ্যালয়লৈ যিসমূহ বিদ্যালয় চৰকাৰী যন্ত্ৰৰ প্ৰতাৰণাত বৰ্তমান বন্ধ হৈ পৰিছে, কিন্তু যিসমূহ বিদ্যালয় বৰ্তমান চলি আছে ৰানিং স্কুল, যিবিলাক বিদ্যালয়ত ছাত্ৰ ছাত্ৰী আছে, যিবিলাক বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ভাল, যিবিলাক বিদ্যালয়ৰ যাৱতীয় নথি পত্ৰ আছে, মাটি বাৰীকে আদি কৰি পাঠদান কৰাৰ যাৱতীয় সা সুবিধা আছে, তেনেকুৱা বিদ্যালয়সমূহ জিলাভিত্তিত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া, জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু জিলা পৰিদৰ্শকৰ কাৰ্যালয়ৰ জৰিয়তে সৰজমিন তদন্ত কৰি চিনাক্তকৰণ কৰি প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰিলে কোনো দল সংগঠনে বিৰোধিতা নকৰে। যদি চৰকাৰে প্ৰাদেশিকৰণৰ সমস্যা সমাধান কৰিব বিচাৰে তেন্তে এই পদক্ষেপ গ্ৰহণ কৰিলে সকলোৱে আদৰণি জনাব আৰু কোনো ধৰণৰ প্ৰতিবাদ আন্দোলন নহয়। আইন এখন প্ৰণয়ন কৰিলে সেই আইনখন সংশোধন নোহোৱাকৈ নাথাকে। সময় সাপেক্ষে জনতা জনাৰ্দনৰ হিতাৰ্থে তাহানিৰে পৰা আইন প্ৰণয়ন কৰা হৈ আছে, সমান্তৰালভাৱে আইন সংশোধনো হৈ আছে। লাগে কেৱল চৰকাৰৰ সদিচ্ছা। মহাশয়, আপোনালোকৰ কাৰ্যালয়ত কিমান আইন প্ৰণয়ন কৰিলে, কিমান আইন সংশোধন কৰিলে, কিমান আইনৰ ধাৰা উপধাৰা সংশোধন তথা নাইকিয়া কৰিলে জনগণ অৱগত। 2017-18 আইনখনো ইয়াৰ ব্যতিক্ৰম নহয়। মহাশয়, যোৱা 2022 চনৰ 20 অক্টোবৰত সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক সংস্থাৰ লগত হোৱা আলোচনাত 2017-18 আইন সংশোধন কৰি হ'লেও আপুনি প্ৰাদেশিকৰণৰ কৰাৰ আশ্বাস প্ৰদান কৰিছিল। আকৌ 2023 চনৰ 12 এপ্ৰিল তাৰিখে আপোনাৰ নিৰ্দেশ মৰ্মে শিক্ষামন্ত্ৰীৰ লগত সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক সংস্থাৰ এখনি বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই বৈঠকৰ এখন মাইনুটছ কৰা হৈছিল। এই মাইনুটছখনৰ বিষয়বস্তু নিশ্চয় আপুনি তথা শিক্ষা বিভাগ অৱগত। মহাশয়, বেমাৰী হ'লো আমি অপ্ৰাদেশিকৃত শিক্ষকসকল, ডাক্তৰ হৈছে আপুনি তথা আপোনাৰ শিক্ষা বিভাগ। আমাৰ বেমাৰৰ বিষয়ে আমিহে আপোনাক অৱগত কৰিব লাগিব আৰু তাৰ নিৰাময়ৰ বাবে আপুনি আমাক উপায় বা ব্যৱস্থা দিব। আমি বিচনাত শুই আছোঁ আৰু আমাক আলপৈচান ধৰা মানুহক সুধি বা সিহঁতৰ লগত আলোচনা কৰি আমাৰ ট্ৰিটমেণ্ট কৰিলে বেমাৰ ভাল হ'ব জানো? এয়া নিশ্চয় হাইস্কুল শিক্ষক সন্থাৰ কথা শিক্ষামন্ত্ৰী মহোদয়ে কৈছিল, তেওঁলোকৰ কথাই উল্লেখ কৰিছে ইয়াতে, যে তেওঁলোকৰ পৰামৰ্শ মতে কাম কৰিলে আমাৰ চিকিৎসা কৰিলে আমাৰ বেমাৰ ভাল নহ'ব, মানে আমাৰ সমস্যা সমাধান নহ'ব, নিশ্চয় ৰং ট্ৰিটমেণ্ট হ'ব আৰু তাৰ প্ৰতিক্ৰিয়াও হ'ব। সেয়ে মহাশয়, আপুনি তথা আপোনাৰ শিক্ষা বিভাগক কাতৰ অনুৰোধ জনাওঁ, আমি বেমাৰী আৰু এই বেমাৰত বহু বছৰ ধৰি ভুগি আছোঁ। উপযুক্ত চিকিৎসাৰ অভাৱত আমি মৃত্যুৰ ক্ষণ গণি আছোঁ। আনৰ কথাত আপুনি আমাক ভুল চিকিৎসা কৰি মৃত্যু মুখলৈ ঠেলি নিদিব। আপুনি তথা আপোনাৰ শিক্ষা বিভাগে যিখন প্ৰেছক্ৰিপশ্যন আমাক দিছিলে সেইখন প্ৰেছক্ৰিপশ্যন এতিয়াও আমাৰ হাতত আছে। এই প্ৰেছক্ৰিপশ্যনখনৰ বাহিৰে আমি অন্য কোনো ঔষধ গ্ৰহণ নকৰোঁ। এয়া আমাৰ শেষ সিদ্ধান্ত। এনেকুৱা বেমাৰী হৈ জীয়াই থকাতকৈ মৃত্যুৱেই শ্ৰেয়। আপোনাৰ এজন শুভাকাংক্ষী অপ্ৰাদেশিকৃত শিক্ষক।